ভেকুলীৰ বিয়া পাতি দিয়া হৈছে আমাৰ গাঁৱৰ আই মাতৃ সকলে মিলি ভেকুলী বিয়া পাতি দিছে যেহেতু আমাৰ বৰ্তমান যি অৱস্থা দেখা গৈছে আমাৰ খেতিয়কসকলে খেতি বাতি কৰিব পৰা নাই বহুত খৰাং দিছে প্ৰায় 2 মাহ ধৰি বৰষুণ নাই বুলিয়ে ক'ব পাৰি আৰু খেতি পথাৰৰ অৱস্থাটো বহুত বেয়া সেইকাৰণে আমাৰ আইতাসকলে এটা সিদ্ধান্ত লৈছে যে ভেকুলীৰ বিয়া পাতি দিব আপোনালোকে চাইছে ভেকুলীৰ বিয়া পাতি দিছে আৰু এইটো এটা লোকবিশ্বাস আছে যে ভেকুলীৰ বিয়া পাতি দিলে বোলে বৰষুণ আহে আৰু সেইটো আজি মানে আমি দেখাও পাইছো যেতিয়া জোৰোণৰ টাইমত অলপ অলপ বৰষুণ দিছিল আৰু যেতিয়া দৰা আনিব গৈছিল তেতিয়াও বৰষুণ দিছিল তো সেইটো আৰু লোকবিশ্বাস চলি আহিছে বহুত দিনৰ পৰা যে ভেকুলীৰ বিয়া পাতি দিলে বৰষুণ হয় বুলি আৰু এইটো আৰু সেইটো হিচাপ সেইটো আশা কৰিয়ে ইয়াতে ভেকুলীৰ বিয়াটো পতা গৈছে বিয়া প্ৰচলিত হয় ঠিক তেনেধৰণে ইয়াতো সেইটো প্ৰচেছতে ডেন্স পাৰ্টিৰ ব্যৱস্থা কৰা হৈছে আৰু লগতে মানে চলোৱা হয় ঠিক তেনেধৰণে ইয়াতো আয়োজিত কৰা হৈছে তাতে পুৰোহিতৰ ব্যৱস্থা কৰা হৈছে আৰু লগতে আমাৰ আৰু আছে কিবা কিবি যিবিলাক ৰীতি নীতি আছে যেটো প্ৰকৃত বিয়া ৰীতি নীতি ঠিক তেনেধৰণে ইয়াতো আমি কৰিবলৈ চেষ্টা কৰিছে মানে আমাৰ আইতাসকলে আমাৰ খেতিয়ক ৰাইজৰ খেতিয়ত আজি পানী নোহোৱাৰ কাৰণে বৰষুণ নোহোৱাৰ কাৰণে আমাৰ খেতি পথাৰত বহুত অসুবিধা হৈছে যে সেই কাৰণে আমি আজি ভেকুলী বিয়া পাতিছো যে আগৰ পৰাই আমাৰ এটা লোকবিশ্বাস যে ভেকুলী বিয়া পাতিলে বৰষুণ হয় আৰু সেই কাৰণে আমি আজি সকলো ৰাইজ মিলি কেনে এটা ভেকুলী বিয়া অনুষ্ঠিত কৰিছো পাৰ্টি আয়োজন কৰিছো সকলো ৰাইজ আহি কেনে আমি চাহ জলপানৰ অলপমান আয়োজন কৰিছো ব্ৰাহ্মণ নাপিত সকলোকে আনি আনন্দৰ মাজেৰে আমি আজি ভেকুলী বিয়া অনুষ্ঠিত কৰিছো বিষ্ণুপুৰ আমাৰ খেতি কৰাৰ সময়ত বৰষুণ নাই খেতিবিলাক ফাটি গৈছে বৰষুণ নোহোৱাৰ কাৰণে সেই কাৰণে আমি তাৰমানে এতিয়া ভেকুলী বিয়া পাতিলো এটা হয় ক'ব গ'লে মই সৰুৰে পৰা চাই আহিছো আমাৰ এই গোটেই গাঁৱৰ সমগ্ৰ মানে গাঁৱৰ আইতাসকলে যেতিয়াই খৰাং বতৰ দেখিবলৈ পাওঁ তেতিয়াই তেওঁলোকে ভেকুলী বিয়াৰ আয়োজন কৰে আৰু ঠিক তেনেদৰে আজিও তাৰমানে ভেকুলী বিয়াৰ আয়োজিত হৈছে কাৰণ আপোনালোকে দেখিবলৈ পাইছে এই আজি প্ৰায় 2 মাহ হ'ব বৰষুণ নাই যাৰ ফলত খেতি পথাৰত তাৰমানে কঠীয়া শুকাই চিৰাল ফাট মেলা মানে পৰিলক্ষিত হৈছে যাৰ ফলত আজি আমি এই ভেকুলী বিয়াখন তাৰমানে আৰম্ভ কৰিছোঁ আৰু এই বিয়াত যেনেকৈ আমি সামাজিক বিয়া এখনত যেনেকৈ মানে পালন কৰোঁ ঠিক তেনেদৰে আজি আমি গোটেই দিনজোৰা কাৰ্যসূচী হাতত লৈছোঁ আৰু ঠিক তেনেদৰে পালন কৰি আহিছোঁ আৰু এই বিয়া কাৰ্য সমাপ্ত হোৱাৰ পিছত আমি সমগ্ৰ ৰাইজে ইয়াত প্ৰীতিভোজনৰ আয়োজন কৰিছোঁ আৰু সকলোৱে মিলিজুলি আনন্দ মনেৰে প্ৰীতিভোজন কৰিম আৰু এই চলাকালীন আজি দুপৰীয়া যেতিয়া তাৰমানে হেৰি হৈছিল জোৰোণ ঠিক যেনেকৈ মানে আমাৰ মানে সামাজিক মাধ্যমত হয় মানে মানুহৰ ক্ষেত্ৰত হয় ঠিক তেনেদৰে জোৰোণৰ ব্যৱস্থা কৰা গৈছিল আৰু জোৰোণৰ সময়তো তাৰমানে অলপ বৰষুণ দিয়া পৰিলক্ষিত হৈছে আমাৰ মাজত ইয়াৰ পিছতো যেতিয়া আমি দৰা আনিবলৈ যাওঁ তেতিয়াও তাৰমানে মোটামুটি 1 ঘণ্টা সময় বৰষুণ হৈছে আৰু বিগত যেতিয়ালৈকে মানে ভেকুলী বিয়া অনুষ্ঠিত কৰা হৈছে বিগত দিনকেইটাত তেতিয়াও তাৰমানে বৰষুণ মানে অহা পৰিলক্ষিত হৈছে হয় পূৰ্বৰ পৰা এইটো মানে লোকবিশ্বাসৰ ওপৰতে নিৰ্ভৰশীল এই গোটেইখিনি তাৰমানে হয় এই কাৰ্যসূচী আৰু মানে সেই লোকবিশ্বাস মতে আজিৰ এই বিয়াখন তাৰমানে অনুষ্ঠিত কৰা হৈছে আমাৰ এই গাঁৱত মোৰ পিছফালে কান্দোনৰ উঠিছে তাৰমানে আজিৰ এই বিয়াত মই মানে পুৰোহিতৰ ভাও লৈছোঁ হয় ইয়াতে 3-4টা গাঁও মিলি পাতিছে যেনেকৈ বিষ্ণুপুৰ তৰুণগাঁও চন্দনপুৰ তাৰপিছত আপোনাৰ পাহাৰপুৰ মানে এই গোটেই 4-5খন গাঁৱে মিলি আজি আমাৰ এই বিয়া কাৰ্যখন তাৰমানে পাতিছোঁ আৰু এই গাঁওখনৰ তাৰমানে য'ত বিয়াটো হৈ আছে এই গাঁওখনৰ নাম হ'ল বিষ্ণুপুৰ বিশেষভাৱে আমি ব্ৰেণ্ড পাৰ্টিৰো আয়োজন কৰিছোঁ তাৰপিছত যেনেকৈ মানে দৰা আনিব যাওঁ আমি তেনেকৈ আজি গাড়ীত যাওঁ ঠিক তেনেদৰে ই-ৰিক্সাৰ ব্যৱস্থা কৰা হৈছে আজি আমি সেই ই-ৰিক্সাৰে তাৰমানে দৰা আনিছোঁ ইয়ালৈ হয় সুন্দৰভাৱে পৰিৱেশটো চলি আছে আৰু আগলৈকো চলি যাব
আৰু আমি সুন্দৰমতে মানে এই কাৰ্যখন সমাপ্ত কৰিম। এই বিয়া শেষ হোৱাৰ পিছত আশা ৰাখিছোঁ আমাৰ বৰুণ দেৱতাই বৰষুণ দিব আৰু বৰষুণৰ পিছত আমাৰ কৃষিজীৱী ৰাইজসকলৰ মাজত অলপ মানে সকাহ আহিব যেন পাইছোঁ, যিহেতু এইকেইদিন পানীৰ বহুত হাহাকাৰ চলি আছে। হয়।